বিৰোধ কৰিলোঁ বুলি বা চৰকাৰৰ কিবা এটা ভুল আমি দেখাই দিলোঁ বুলি এনেধৰণে মাক দেউতাক সকলোকে সামৰি কথা পতা ক'ব এইটো কেতিয়াও গ্ৰহণ কৰা নহ'ব। মাতৃ মানে এনেকুৱা এটা শব্দ, সেই মাতৃগৰাকীক লৈ এনেকুৱা ধৰণৰ নিকৃষ্ট শব্দ লিখিছে যিখিনি কথা নেকি আমি কোনো কালে মানুহক অপেনলি মুকলিমূৰীয়াকৈ ক'ব নোৱাৰোঁ। নিশ্চিতভাৱে যিজন যুৱকে এই কথা বতৰাখিনি ফেচবুকত লিখিছে তেওঁ হয়তো শাসকীয় পক্ষৰে ব্যক্তি হ'ব যেন অনুধাৱন কৰা হৈছে। যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মাতৃ বিয়োগ হৈছিলে 2021 চনত। যেতিয়া বিয়োগ হৈছিলে তেতিয়া দল খোলাই নাই, মোটামুটি এটা কথা বতৰাহে চলি আছিলে। গতিকে আজি 4-5 বছৰ আগতে ঢুকুৱা মাতৃগৰাকীক লৈ মাতৃ বুলি ক'লে আমি মাতৃ মানে এনেকুৱা এটা শব্দ, সেই মাতৃগৰাকীক লৈ এনেকুৱা ধৰণৰ নিকৃষ্ট শব্দ লিখিছে যিখিনি কথা নেকি আমি কোনো কালে মানুহক অপেনলি মুকলিমূৰীয়াকৈ ক'ব নোৱাৰোঁ। গতিকে তেওঁক একদম গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ উপৰিও উচিত শাস্তি দিয়াৰ আমি আহ্বান জনাইছোঁ, যাতে কোনো সাহস কৰিব নোৱাৰে। উদাহৰণ হওক, কোনোবা এটা দলৰ সভাপতি হৈ তেওঁ আচলতে যিটো ক্ষোভ আমি যিটো বুজিছোঁ যে আমি কিছু ক্ষেত্ৰত বা আমাৰ দলৰ পৰা বিৰোধ কৰি থকাৰ কাৰণে তেওঁলোকৰ হয়তো খং উঠিব পাৰে। এতিয়া বিৰোধ কৰিলোঁ বুলি বা চৰকাৰৰ কিবা এটা ভুল আমি দেখাই দিলোঁ বুলি এনেধৰণে মাক দেউতাক সকলোকে সামৰি কথা পতা ক'ব এইটো কেতিয়াও গ্ৰহণ কৰা নহ'ব। গতিকে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, আমি FIR দিছোঁ।